আৰু আমাৰ লগত স্পেচিয়েলি কেক কাটিবলৈ আছে এইখন পুৰা হালত খাৰাপ তাৰবাবে Hey guys, welcome back to my YouTube channel Arif Vlogs. Thumbnail আৰু টাইটেল চাই আপোনালোক সকলোৱে গম পাইছে যে yes, this is my birthday special vlog. I mean আজি আপোনালোকে ব্লগটো বহুত লেটকে চাই আছে. I am so sorry because মোৰ বাৰ্থডে গুচি গ'ল 8 ডিচেম্বৰত. মই ভিডিঅ'টো বহুত বেছিয়ে লেটকে আপলোড কৰিছোঁ আৰু প্ৰথম আপোনালোকে এতিয়া চাই লওক আলফাজ আৰু নচিবে চকত গৈছিলে মানে বাৰ্থডে স্পেচিয়েল গিফ্ট কিবা কিবি এনেকৈ অলপ সিহঁতে ক্লিপ লৈছিলে ভিডিঅ'ৰ তো সেইটো প্ৰথম আপোনালোকে চাই লওক মই লগাই দিছোঁ ভিডিঅ'ত তাৰপিছত বাৰ্থডে পাৰ্টি সেলিব্রেশন সব গম পাব তো চাওক হে গাইজ অহাকালি আমাৰ কাৰণে বহুত স্পেচিয়েল ডে কাৰণ অহাকালি আছে আৰিফৰ বাৰ্থডে তাৰ বাবে আমি দুইজন আহিছোঁ গিফ্ট নিবলৈ আৰু মই মোৰ লগত লৈ আহিছোঁ মোৰ টমটমখন আৰু লগত আছে নচিব আৰু তাৰমানে আমি আজি মানে চাবুকত যাম আমাৰ কাৰণে মানে বেষ্ট দিন মানে কালি কাৰণ তাৰ বাৰ্থডে আমাৰ বেষ্ট ফ্ৰেণ্ডৰ বাৰ্থডেটো আমি স্পেচিয়েল অলপ কিবা কৰিম বুলি ভাবিছোঁ মানে অলপ বহুত কিবা কিবি হ'ব আৰু তাৰ লগতে তাক অলপ অত্যাচাৰো কৰা হ'ব তাক মানে অলপ বহুত মানে অশান্তি বহুত জ্বলাম আৰু তাৰ বাবে আমি মানে কি বস্তু বিচাৰি পোৱা নাই এতিয়া কি বস্তু ল'ম ডিচাইডে কৰিব পৰা নাই মানে এতিয়া চাওঁ তাত গৈ দোকানে চোকানে চাওঁ কি মিলে কি নিমিলে তথাপি আমি ভাল বস্তু এটা দিব চেষ্টা কৰিম মুঠতে তাক মুঠতে কালি অৱস্থা বেয়া কৰা হ'ব তাৰ বাবে চাই থাকক ভিডিঅ'টো গম পাম চ' আমি এতিয়া গৈ আছোঁ ৰহা চ' ৰহাতে বস্তু চাওঁগৈ মানে চাবুকখন ইমান ভাল লগা নাই সাজিব কিন্তু সিমানটো খোলা না মানে মোৰ সাইজৰ হলেহে তাৰটো तुम्हारा जो है मेरे साइज का नहीं ना अगर वही आएगा तो सरप्राइज कैसा होगा तो बोला हां चलो आजकल डांगरे पिने डांगरे पिने बस डांगৰৰ প্ৰবলেম নাই সৰুলে অলপ সাজিব আৰু মানে বেছি কুলা দিলে কুলা লাগিব কাৰণ আন্ধাৰত দেখা পোৱা নাযাব करो हाथ जोड़ के मैं আৰু কি ল'বা বাৰু তাৰ গাপাটো বহুত গোন্ধাই গতিকে ভাবিছো এটা পারফিউম লৈ कर मेरे को जानता नहीं है बोला ফাইনেলি আমি আহি পাই গ'লো সাকডে আৰু ইয়াৰ নচিবে ব্লগ কৰি আছিলে ইমান সময় এতিয়া মই অলপ জড়িত হৈ দিছোঁ তাৰ লগত আৰু ৰিজৰ্টত গৈ মোৰ লগৰকেইটাৰ প্ৰথম কাম হ'ল মেনু চোৱা ফাইনেলি আমি ৰিজৰ্টখনৰ এতিয়া বৰ্তমান ওপৰত বহিছোঁ এইটো হৈছে ওপৰ আৰু এইটো হৈছে তল কেকটো কাটি লওঁ আৰু আমি কিবা এটা খাবলৈ অৰ্ডাৰ কৰিলোঁ মেনু চাই কি অৰ্ডাৰ কৰিছ চিকেন ৰোল চিকেন ৰোল এইটো হৈছে খোৱাৰ পগলা ই খালি মেনু চাবলৈ ইয়াক লৈ আহোঁ মানে ই মেনু চাই আৰু ই অৰ্ডাৰ দি খুব ভাল পায় আৰু ধুনীয়া ধুনীয়া বস্তুৱে বাৰু অৰ্ডাৰ দিয়ে তো ৰিজৰ্টখনো দেখাম গোটেইখন ঘূৰিম ৰিজৰ্টখন বৰ্তমান আমি ফাৰ্ষ্ট মালটো অৰ্ডাৰ দি দিলোঁ খোৱাটো আৰু এতিয়া আমি কেকটো প্ৰথম কাটি লওঁ আৰু ফাইনেলি আমাৰ কেক ৰেডি কিন্তু চৌধুৰীটোত চাওক CHOUDHUR হ'ব লাগিছিল দি দিলে এইটো বহুত ডাঙৰ এটা ভুল কৰিলে কিন্তু তথাপিও কেকটো বহুত ধুনীয়া লাগিছে মোৰ ধুনীয়া লাগিছে আপোনালোকক কেনেকুৱা লাগিছে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু আমাৰ লগত স্পেচিয়েলি কেক কাটিবলৈ আছে এইখন ভয়ংকৰ কেনেকুৱা ব্ৰ মজা এইটো চাই মোৰ ভয় লাগে অলপ মানে মানুহে দেখিলে গালি নিদিলে ইউনিক কৰিছোঁ অলপ পুৰা আল্টিমেট এতিয়া হ'ব পুৰা কেকত এতিয়া মম চম লগাই এইখনো দিছে আমাক কিন্তু এখন হৈছে ছোৱালী মানুহৰ বাবে আমাৰ বাবে হৈছে এইখনক ইয়াত পেলাওক আৰু এখন লৈ লওক আৰু এইফালে মোৰ কাৰণে পুৰা হেপী বাৰ্থডে গানো লগাই দিছে এইফালে কিয়নো এই ৰিজৰ্টখনত এটা মোৰ চিনাকি ভাইও আছে তো তাৰ লগতো চিনাকি কৰাই দি আছোঁ আপোনালোকক এইটোৱে হৈছে ভাই তোমাৰ নামটো কোৱা তপন এই তপন ভাই মানে আমাৰ দোকানতে মোবাইল হেৰাইছিলে সেই তেতিয়া তাক লগ পালোঁ আৰু সেই তেতিয়াৰ পৰা মোৰ লগত বহুত ভাল চিনাকি হয় তো তাকো আজি এইখনো যে তাৰ ৰিজৰ্ট এইটো মই নাজানো কিন্তু আজি আহি গ'লোঁ ভাল লাগিল আৰু তাকো আমাৰ চেলিব্ৰেশ্যনত লৈ লওঁ বাৰ্থডে আই এম ফুল ৰেডি গাইজ ঠিক আছে থেংক ইউ তো ধুনীয়াকৈ আমাৰ চেলিব্ৰেশ্যন হৈ গ'ল A few moments later. আৰু এইটো হৈছে মোৰ মুখৰ অৱস্থা বৰ্তমান মোক চিনি পাইছেনে এয়া চাওক ইহঁতকেইটা হাঁহি আছে মোক লগাই চাওক
অৱস্থা শেষ মোৰ বৰ্তমান একদম নতুন কাপোৰ মোক গোটেই বৰবাদ কৰি পেলালে ইহঁতে কেকৰ অৱস্থা চাওক মই কৈছোঁ যে কেকটো খাম ভাই যেনেকৈ আমি লেতেৰা কৰিছোঁ তেনেকৈ আমি চাফাও কৰি দিছোঁ দিয়ক আৰু সেইটো মই তলত মুখ ধুই আছোঁ একদম মানে মোৰ মুখৰ অৱস্থা নাই দিয়ক আৰু এই কেক বেছি লাগি থাকিলে গুটি উঠে বোলে মুখত তো এইটো চাব পাৰে ই গা চা ধুই আহিছে এনেকুৱা লাগিছে এই বুকুত কেক লাগি আছে পিঠি চাইডে কেক লাগি আছে কেকেই কেক চাওক ইয়াত পুৰা হালত খাৰাপ এনেকে অলপ বেয়া কৰিব লাগে এনেকে আৰু আমাৰ লগত আহি গ'ল এতিয়া চিকেন ৰোল তো আমি চিকেন ৰোল খাই লওঁ তো বাৰ্থডে ডবল পাৰ্টি খালে বে ইহঁতে মোৰ পৰা পুৰা এই পুৰা চচ লৈ মাত আৰম্ভ তো বহুত বেছি ভাল লাগিছে আৰু মই আপোনালোকক বাহিৰত মানে মই বাহিৰত গৈ পেলাই গোটেই ৰিজৰ্টখন দেখাই দি আছোঁ কেনেকুৱা ধৰণৰ যোৱাই নাই ফাৰ্ষ্ট খাই লওঁ তাৰপিছত গৈ আছোঁ তো আমি এতিয়া গোটেইখিনি অলপ ঘূৰাই দিব এই তপন ভাই মানে হোটেলৰ গোটেই ৰুম চুমখিনি ইয়াত মানুহ বহি গৈ খায় অঁ তাৰপিছত তোমাৰ ইয়াত এনে ৰুম চুম এনে ল'ব পাৰেনে ৰুম চুম তেনেকুৱা নাই বাকী এচি কেবিন আছে এচি আমি এতিয়া এচি কেবিনকেইটা অলপ চাম তো এচি কেবিনকেইটা কেনেকুৱা তো এইটো হৈছে এচি কেবিন তো ইয়াতে আপুনি বহিব পাৰে ইয়াৰ পইচাটো এক্সট্ৰা হ'ব নেকি না আমাৰ 1 ঘণ্টা ফ্ৰী থাকে তাৰপিছত যদি অলপ দেৰি হয় তেতিয়া কিবা এটা লোৱা হয় অঁ আচ্ছা 1 ঘণ্টা ফ্ৰী থাকে 1 ঘণ্টা ইয়াত ফ্ৰীতে কৰিব পাৰিব মানে বহা উঠা তো এইফালে এইটো আছিলে 2জনৰ এইটো হৈছে 4জনৰ মানে ইয়াত 4জন বহিব পাৰিব এইটো একে নেকি এইটো 6জনৰ এইটো 6জনৰ এইটো হৈছে 4জনৰ এইটো 4জনৰ একদম ধুনীয়া ৰুম বঢ়িয়া বহুত ধুনীয়া ফেচিলিটি ইয়াতে তো আমি বহুত ধুনীয়াকৈ ফেচিলিটি পাইছোঁ তো এইটো হৈছে 6জনৰ এইটো ইয়াত 6জন ধুনীয়াকৈ একদম এইটো নন এচি ধুনীয়া একদম এক্সট্ৰা ৰুম ইয়াতে আপুনি বাৰ্থডে পাৰ্টি কৰক আৰু বিশেষকৈ আমাক এই তপন ভাই মোক বহুত বেছি হেল্প কৰিছে ভাই তো ভাল লাগিল এইখিনি তো আমি ধুনীয়াকৈ ইয়াত বাৰ্থডে চেলিব্ৰেশ্যন কৰিলোঁ আৰু এফালেও ধুনীয়া ধুনীয়া ৰুম আছে মানে গোটেই ৰিজৰ্টখনত বহুতখিনিয়ে ৰুম আছে বহুত জেগা আছে ফাইনেলি আমাৰ হৈ গ'ল ধুনীয়াকৈ বাৰ্থডে চেলিব্ৰেশ্যন আৰু এতিয়া আমি যাব লাগে ঘৰলৈ আৰু মই আপোনালোকক তাৰ প্ৰথম গেটটো দেখাই দি আছোঁ কেনেকুৱা আৰু ঘৰত যাব ওলাওঁতে নাজানো ইহঁত দুটাৰ কি হ'ল পানী বটল কিনি মোৰ গাত চাওকচোন উঠাই মাৰি আছে ধেই ঠাণ্ডাখনত তো ফাইনেলি মোক পুৰা অৱস্থা বেয়া কৰি দিছে এই ঠাণ্ডাখনত গোটেই পানী ঢালি দেখিছে নে কি কৰি পেলালে ইহঁতে কিন্তু তাৰ লগতে ইহঁতে আকৌ আনিছে মোৰ কাৰণে স্পেচিয়েলি গিফ্ট প্ৰেজেণ্টটো এইটো কাৰ ফালৰ পৰা এইটো আমাৰ দুইটাৰ ফালে চব আমাৰ দুইটা এইটো ল তো বহুত খোলা এইটো আমাৰ চকুৰ আগত খুলিব লাগিব বহুত থেংক ইউ ছ' মাছ খুলিব লাগিব এতিয়া খুলিম বাৰু গাইছ ই মানুহ খোলা ন তাক সেইকাৰণে ফেল লাগি দিছে বগা আৰু আছে গিফ্ট কি গিফ্ট আছে উলিয়াই আছো দিছ ইজ মাই ছেকেণ্ড গিফ্টটো প্ৰথম আনবক্সিং কৰোঁ দিছ ইজ মাই টি চাৰ্ট এইটো সঁচাকৈ কৈছোঁ মা কচম বহুত ভাল লাগিছে মোৰ বহুত আৰু নেক্সট গিফ্টটো কি এইটো কি পাৰফিউম চাগে এইটো বাৰু আনবক্সিং নকৰোঁ বহুত সময় হৈ গ'ল তো গাইছ এইখিনি আছিলে আজি আমাৰ বাৰ্থডে চেলিব্ৰেশ্যনৰ ব্লগ তো কেনেকুৱা লাগিলে বহুত মজা লাগিছে ভাই বহুত মজা খাই কেনেকুৱা লাগিলে মজা লাগিছে মজা তো বহুত ভাল লাগিলে এতিয়া আমাৰ ঠাণ্ডাত অৱস্থা নাই আমি কেনেকৈ ৰিটাৰ্ণ যাম এই টুপি লগাইছে ই পুৰা ক্লিয়াৰ তো আমি যাওঁ জল্দি ঘৰত আৰু আজিৰ ব্লগটো ভাবিছোঁ ইমানতে সমাপ্ত কৰোঁ আৰু যদি আপোনালোকে ব্লগটো চাই ভাল পালে তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটোত যদি আপোনালোকে নতুন ভিডিঅ' চাই আছে ছাবস্ক্ৰাইব কৰিব